ৰেলৱে মেডিকেল ডিপাৰ্টমেণ্টৰ ফালৰ পৰা কিন্তু পদ আহি আছে যিখিনি পাৰামেডিকেল হয় আৰু লগতে DME ফালৰ পৰা এখন নটিচ আহি আছে সেইখিনি আমি জনাই আছোঁ লগতে ৰেলৱে মেডিকেল ডিপাৰ্টমেণ্টত মোক বহুতে সুধিছিলে যে এইখিনি 1675 নে কিমানটা পদ আহিছিলে তাতে যিসকলৰ মেডিকেলত এডুকেশ্যন বা কিবা এক্সপিৰিয়েঞ্চ যদি চাৰ্টিফিকেট আছে তেওঁলোকে এপ্লাই কৰিব পাৰিব নেকি সেইবুলি সুধিছিলে কিন্তু তেনেকুৱা কথা নহয় কেইটামান এনেকুৱা ধৰণৰ পদ আছে য'ত আপোনালোকে কোনো ধৰণৰ আপোনালোকৰ মেডিকেল এডুকেশ্যন ৰিলেটেড আপোনালোকৰ কোনো ধৰণৰ শিক্ষাগত অৰ্হতা প্ৰয়োজন নাই অনলি আপোনালোকৰ ইয়াতে প্ৰয়োজন হৈছে যেটো আপোনালোকৰ হায়াৰ সেকেন্ডাৰী পাছ আৰু লগতে সায়েন্সত পঢ়া হ'ব লাগিব আৰু এনেকুৱা ধৰণৰ কিছুমান ভেকেন্সি আছে যিখিনি মই ডিটেইলছ দি আহিছোঁ এই ভিডিঅ'টো মই থুলমূলকৈ দেখুৱাই দিম লগতে সিলেবাসটো ভিডিঅ'টো দিয়া আছিলে ৰেলৱে যিখিনি পাৰামেডিকেলৰ ভেকেন্সি আহিছে চাকৰিৰ বাবে আহিছে এইখিনি পদ লগতে DME ফালৰ পৰা যিখন নটিচ আহিছে ইয়াতো মোক বহুতে সুধিছিলে যে আগতে আমি DME এপ্লাই কৰিছিলোঁ তেওঁলোকেও এপ্লাই কৰিব লাগিব নেকি তেওঁলোকে কোনো ধৰণৰ এপ্লাই কৰিব নালাগে যদি আপোনালোকে টেকনিকেল পোষ্টত এপ্লাই কৰা নাছিলে তেতিয়া আপোনালোকে এপ্লাই কৰিব লাগিব আৰু নতুনকৈ যিসকলে এপ্লাই কৰা নাছিলে যিমানখিনি মেডিকেল এডুকেশ্যন বা মেডিকেল ডিপাৰ্টমেণ্টত যিমানখিনি চাকৰি মুকলি হৈছিলে এইটোত এপ্লাই কৰি দিয়াৰ লগে লগে আপোনালোকৰ সকলোখিনি পদৰ কাৰণে এপ্লাই হৈ যাব গতিকে যিসকলে যোৱাবাৰ পলম কৰিলে এপ্লাই কৰিব নোৱাৰিলে তেওঁলোকে DME যিখিনি টেকনিকেল ভেকেন্সি মুকলি হৈছে সেইখিনি এপ্লাই কৰক ইয়াৰ বাবে আপোনালোকৰ হায়াৰ সেকেন্ডাৰী পাছ হ'লে হ'ব আৰু কিছুমান পদৰ কাৰণে আপোনালোকৰ সায়েন্স লাগিব লগতে এইখিনি কথা বহুতে সুধি আছিলে গতিকে মই ৰেলৱে যিখিনি ডিপাৰ্টমেণ্টৰ আহিছে সেইখিনি আমি থুলমূলকৈ জানিবলৈ চেষ্টা কৰোঁ DME কথা ক'লোৱে যিহেতু আগৰ ভিডিঅ'টো দিয়া আছিলে DME যিখিনি নতুন অফিচিয়েল আহিছিলে নটিচখন দেখুৱাইছিলোঁ লগতে ৰেলৱেৰ কাৰণে কি আহিছেনো সেইখিনি এবাৰ আপোনালোকৰ মাজত দেখুৱাব বিচাৰিছোঁ গতিকে যিসকলে চোৱা নাই ভিডিঅ'টো চাওক ৰেলৱে ডিপাৰ্টমেণ্টৰ যিখিনি মেডিকেল ডিপাৰ্টমেণ্টৰ পৰা পদ আহিছে সেইখিনি আমি চাবলৈ চেষ্টা কৰোঁ লগতে মই ডেছক্ৰিপশ্যনত লিংক দি দিম যাতে আপোনালোকে ৰেলৱে মেডিকেলৰ যিখিনি পদ আছে সেইখিনি এপ্লাই কৰিব পাৰে গতিকে ভিডিঅ'টো লাইক কৰক চেনেলটো ছাবস্ক্ৰাইব কৰক বলক তেনেহ'লে ভিডিঅ'টো আৰম্ভ কৰোঁ চেণ্ট্ৰেল গভৰ্ণমেণ্ট জব হয় আৰু ইয়াতে আপোনালোকে মোক বহুতে সুধিছিলে যে দাদা এপ্লাই কৰিবলৈ কিয় পোৱা নাই আৰু সেইকাৰণে আপোনালোকৰ মাজত এই ভিডিঅ'টো বেছিকৈ ডিটেইলছ জনাম লগতে DME পৰীক্ষাৰ বিষয়ে আমি আলোচনা কৰিম ইয়াতে আপোনালোকৰ 17 তাৰিখৰ পৰা এপ্লাই হ'ব মানে 17 তাৰিখ 9 মাহ 2024 আৰু ইয়াৰ যিমানখিনি পদ আছে আপোনালোকে যদি চাই বয়সৰ সময়সীমা ৰিলেটেড যিখিনি পদ আছে সেইখিনি আপোনালোকে দেখিব পাৰিব কিছুমান 18 পৰা 26 বছৰ কিছুমান 20 বছৰ হ'ব লাগে 20 পৰা 43 বছৰ বয়সলৈকে সময়সীমা প্ৰত্যেকৰ বাবে বেলেগ বেলেগ আৰু ইয়াতে এনেকুৱা কিছুমান ভেকেন্সি আছে যিখিনি আপোনালোকৰ কোনো ধৰণৰ কেটেগৰী ৱাইজ আপোনালোকৰ কোৱালিফিকেশ্যন নাই বিচৰা কিন্তু কিছুমান আপোনালোকৰ হায়াৰ সেকেন্ডাৰী পাছ হ'লে আপোনালোকে সায়েন্সত পঢ়া হ'লে এপ্লাই কৰিব পাৰিব গতিকে এই নটিফিকেশ্যনখন টোটেল 40টা পেজ আছে বহুত দীঘল পেজ যিহেতু মই ভিডিঅ'টো আলোচনা কৰিয়ে থৈছোঁ ইয়াৰ পিছৰ ভিডিঅ'টো যদি চাই আপোনালোকে তাতে সকলোখিনি ডিটেইলছ জানিব পাৰিব আৰু আপোনালোকৰ কোৱালিফিকেশ্যনখিনি যদি জানিব বিচাৰে ইয়াতে আহি আপোনালোকে চেক কৰিব পাৰিব যিটো মই আপোনালোকক শ্ব' কৰাই দিছোঁ ইয়াতে আপোনালোকৰ প্ৰত্যেকটো পদৰ কাৰণে কি কোৱালিফিকেশ্যন লাগিব সকলোখিনি আলোচনা কৰা আছে গতিকে ইয়াত হায়াৰ সেকেন্ডাৰী পাছ সকলে এপ্লাই কৰিব পাৰিব এনেধৰণে বিভিন্ন ধৰণৰ পদৰ কাৰণে বিভিন্ন ধৰণৰ কোৱালিফিকেশ্যন লগতে কিছুমানৰ কাৰণে মেডিকেলত কিছুমান ডিগ্ৰী বিচাৰিছে এনেধৰণে আছে এইখিনি পদ আপোনালোকে ভালকৈ চাই ল'ব নটিচখন আপোনালোকে চাৰ্চ কৰিলে গম পাই যাব যিটো পেৰামেডিকেল RRB বুলি যদি লিখি দিয়ে আপোনালোকে এই নটিচখন লাভ কৰিব দ্বিতীয়টো কথা হৈছে বহুতে মোক সুধি আছিলে যে DME পৰীক্ষাটো আমাৰ কেতিয়া হ'ব বা এক্সাম ডেট আজিলৈকে অহা নাই বহুত দিন হ'ল কেইবাবছৰো হ'ব এতিয়া গতিকে এইখিনি পৰীক্ষা আপোনালোকৰ আমাৰ যি ADRE হয় আসাম ডাইৰেক্ট ৰিক্ৰুইটমেণ্ট পৰীক্ষা যিটো আপোনালোকৰ এক্সাম চেণ্টাৰ অনুষ্ঠিত কৰিছে সেই চেণ্টাৰৰ ভিত্তিটোত যিহেতু এবাৰে চেণ্টাৰ এটা বনাব যদি ADRE পৰীক্ষাৰ চেণ্টাৰৰ বাবে হৈ যাব যিখিনি সকলোখিনি কাম বহুত সহজ হৈ পৰিব তেতিয়া আপোনালোকৰ যিটো DME পৰীক্ষাটো হোৱা চান্স ইয়াৰ পাছতে আছে যোৱা বছৰ যেনেকৈ হৈছিলে গতিকে পৰীক্ষা চেণ্টাৰ এবাৰতে সিলেকশ্যন লৈ লৈছে তো হেল্থ ডিপাৰ্টমেণ্টৰো ইয়াৰ পাছতে এক্সাম হ'ব গতিকে এইখিনি কাৰণে আপোনালোকে প্ৰিপেৰেশ্যন একেটাই হৈছে গতিকে ADREটো ভালকৈ দি লওক তাৰপিছত আপোনালোকে DME পৰীক্ষাৰ বাবে আহি যাব আপডেট সকলোখিনি গতিকে ইমানে আছিলে আপডেট যিসকলে পাৰামেডিকেলত এপ্লাই কৰিম বুলি ভাবিছে নিশ্চিতভাৱে কৰিব আৰু ডিগ্ৰী কিছুমানৰ মেডিকেলৰ ডিগ্ৰী বিচাৰিছে কিছুমান পদত না বিচৰা চেলাৰী অনুসৰি প্ৰত্যেকৰে পদবিলাক বেলেগ বেলেগ যিমানে হাই চেলাৰী সিমানে আপোনালোকৰ ডিগ্ৰী বিচাৰিছে তো ভিডিঅ'টো ইমানে আছিলে আশা কৰোঁ আপোনালোকে ভাল পালে ভিডিঅ'টো চাই